গাইজ কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে বিধানছে কান্দা বিধালে আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আছোঁ ক'ত গম পাইছেনে আজি আছোঁ আমি আদৰ্শৰ তাৰমানে মেৰাপানী আদৰ্শৰ আৰু আমি 4জন আহিছোঁ বিশেষকৈ কাইলৈ আমাৰ বিয়া এখন আছে তুলনি বিয়া তাকে আমাৰ ৰাইজক কিনো কেনেকৈনো বনাই খুৱাম আৰু ভাবি পোৱা নাই আৰু খুৱাম আৰু যেনেকৈ নহওক তেনেকৈ আপোনালোকৰ আশীৰ্বাদত আৰু কাইলৈ আমি বনাবৰ কাৰণে আজি আহিলোঁ কটা মেলা কৰিম এতিয়া এইবোৰ আলু চালু এনেকৈ কাটিম আৰু চৌকাকেইটা পাতি লৈছোঁ চক লাইনকৈ একদম চৌকা পাতি লৈছোঁ 5টা পাতি লৈছোঁ তাৰমানে 5টা চৌকা পাতি লৈছোঁ তাৰমানে এইটো কাইলৈ কাৰণে হ'ব আৰু দেই গাইছ এতিয়া এইটো কাটিবৰ কাৰণে দেখিছে নহয় কইনা মোমায়েকে কাইলৈ পুৰা ডাঙৰ পাৰ্টি দিব দিব লাগিব আকৌ কোৱা কি আহিছা মানে নি আছে বেল কাইলৈ সজাবৰ কাৰণে গেটৰ ওচৰত তাৰমানে দিবৰ কাৰণে বেল চেল গুঠি কৰি আছে দিছে বান্ধি আছে গাইজ আমাৰ এয়া লক্ষীমণি হা কইনাগৰাকী সেইগৰাকী হা সেই আমাৰ কইনাগৰাকী হাই বুলি এনেকৈ দেখুৱা সেই আমাৰ কইনা সেইগৰাকী দেখিছে নাই কাইলৈ হা কাইলৈ কেনে কাটি থকা আছে দেই আলু 40 কেজি পিঁয়াজ 40 কেজি আৰু এইফালে এতিয়া খাবৰ কাৰণে ভাত পাতি আছোঁ কৈছিলোঁ আদৰ্শত আছোঁ বিয়া এখনৰ কাৰণে আমি খানা আয়োজন কৰিবলৈ আহিছোঁ ৰাইজক তাৰমানে বনাই খুৱাবলৈ আহিছোঁ 4জন আহিছোঁ আৰু যি পাওঁ যেনেকৈ পাৰোঁ আপোনালোকৰ মাজত বনাই খুৱাবলৈ চেষ্টা কৰিম ভালকৈ আৰু তাৰ আগতে দেখাই লওঁ বৰ ইণ্টাৰেষ্টিং কথা ডাঙৰ এটা গাহৰি কাটি আছে দেই আৰু এইটো গাহৰি দেখিছে নগ'ল দেখোন নোৱাৰিলোঁ বুঢ়া গাহৰি এইটো গাহৰি আজি বিয়া এতিয়া আমি পটল ফ্ৰাই কৰিছোঁ বুট কাবেলি বুট বইল কৰি আছোঁ আৰু এইফালে দাইল পাতি আছোঁ আৰু এইফালে আমাৰ পিঁয়াজ কাটি আছে বাকী 5টাকৈ সেই একদম পাতি দিলোঁ গাইজ দেখিছে নহয় আৰু এফালৰ পৰা একদম বনাইহে যাম ভাত কাবেলি বুট পটল ফ্ৰাই কৰি আছোঁ তাৰপিছত দালি তাৰপিছত এইটো বনাম লাষ্ট মাংস তাৰপিছত 2-3টাত ভাত পাতিম বাকী এটা বস্তু আইটেমটো তাৰমানে ষ্টক কৰি যাওঁ আমাৰ সেইটো মাংস হৈ গ'ল আৰু এইফালে এটা বনাই আছোঁ মাথা চাথা এনেকৈ ঠেং বনাই আছোঁ আৰু এইফালে আমাৰ কইনা আহিছে দেখিছে নাই কইনা চকু দিবলৈ ধোঁৱাই আহিছে দেই এয়া আমাৰ কইনা এইফালে কইনা চাই দিয়া এয়া আমাৰ কইনা দেখিছে নাই কেনেকুৱা দিছে ক'ব দেই কমেণ্ট কৰি জনাব দিয়া চকু কিমান দিয়া খাই লওঁ কইনাহঁতে এই বহুত গৰম এইডোখৰত হৈ যাব দেখিছে নহয় একদম মাংস উতলি আছে পুৰা আমি এতিয়া এইটো 30 কেজিমান একেলগে পাতি দিছোঁ বাকী 2 নম্বৰ গোটা বনি আছে আৰু এইফালে আমাৰ দেৱজিৎ শইকীয়াই খাই আছে আৰু আমাৰ নবীনে খাই আছে মজা নবীন কেনেকুৱা বঢ়িয়া আৰু ভাল হৈছে বুলি কৈছে আৰু সকলোৱে থাকে আৰু ভাত একদম পূৰা শাক লগাই লৈছোঁ যি কি নহওক আৰু ভালেই লাগিলে কাম কৰি আছোঁ আৰু গৰমো বৰ ধুনীয়া দিছে তাৰ বিনিময়তো কাম কৰি আছোঁ বাৰু গৰম বুলি ৰখি থকা নাই থমকি ৰৈ যোৱা নাই কষ্ট কৰি আছোঁ এদিন নহয় এদিন ছাকচেছ হ'ম বুলি ভাবি থকা যায় হা সেই সেই ক'ত ইমানে থাকিব সেই বাকী এইফালে ৰাইজক খাই আছে হয় ঠিক আছে বাই বাই হয় টিকলি খালা নাই ভাত খালা নাই কেনেকুৱা হ'ল কোৱা ভাল লাগিলে বুলি কৈছে একদম কৰি পিনি আৰু এইফালে নিৰামিষ চব্জি হৈ আছে মাছ হৈ গ'ল চব বাকী শেষ হ'ল আৰু বাই সকলোকে শুভৰাত্ৰি আৰু এতিয়া আজি ইমানেই আছিল খানা যিমান আছে আয়োজন তাৰমানে টোটেল 1400 মানুহক তাৰমানে বনাই কৰি খোৱালোঁ ৰাইজক কোনে কেনেকুৱা পাইছে কি কথা নাজানো আৰু ৰাইজেতো ভালেই পাইছে বুলি কৈছে আৰু অলপমান গাহৰি থাকিলে গাহৰিটো এখানে স্মক কৰি দিছোঁ ৰাইজ আৰু চালক দেখিছে নাই এইটো স্মক কৰি দিছোঁ আমাৰ অলপ ববাদাই তাৰমানে অলপ মৰমতে অলপমান মোলৈ পেকিং কৰি দিছে আমি তাৰ দিনত নাখালোঁতো সেনে কৈছে যে মাংস অলপ দি দিওঁ মৰমতে ববাদাই অলপমান মাংস ঘৰলৈ দি পঠাইছে নিজে লোৱা নাই দেই গাইজ দিছে আৰু এইফালে নিৰামিষ চব্জি বনাই আছোঁ সেইটো হ'বগৈ আৰু বাকী দাইল চাইল হ'ল ৰাইজৰ বিয়াও তলি সামৰিব হ'ল আৰু লাষ্ট খানাটো ফিনিচিং দেখাই দিছে দেই কিমান ডাঙৰ দিছিলে খাদ্য খোৱাটো কিমান ডাঙৰ দিছিলে শেষেই হ'ব হ'ল আৰু সকলোকে বাই যদি চাই ভাল লাইক কৰিব কমেণ্ট কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব নেক্সট ভিডিঅ' পুনৰ লগ পাম জয় আহোঁ গাইছ আজিলৈ বাই দেই শুভৰাত্ৰি